According to some great idiots, immature, blindly in love, young couple ধৰি harass কৰাটো বেয়া নহয়. Intimate হোৱা টাইমত ৰেকৰ্ড কৰি ব্লেকমেইল কৰাটো বেয়া নহয়. আৰে যদি তহঁত ইমান morally superior, তেন্তে teach them, guidance offer কৰ. কিন্তু তেনেকুৱা নকৰে. Shame কৰিব publicly, humiliate কৰিব, harm কৰিব. That's what they can do and love to do. কেনেকুৱা hypocrites হ'ব লাগিব. ক'ব morally wrong কৰিছ তহঁতি. But তুমি দেখিবা যে ইহঁতো কোনো ইহন গালডুং নহয়. তুমি ক্লিয়াৰলি দেখিবা যে ইহঁতৰ কোনো দয়া বা সন্মান নাই আনৰ প্ৰতি. এনেকৈ ৰেকৰ্ড কৰি শ্বেয়াৰ কৰি ভাইলেন্স নৰ্মেলাইজ কৰে. They show that public shaming acceptable হয় আৰু প্ৰমোট কৰে এনেকুৱা টক্সিক মতিগতি. হিউমেন্স বাঢ়ি গৈছে আৰু হিউমেনিটি কমি গৈছে.